মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা পৰীক্ষাসমূহৰ প্ৰস্তুতি হকে আজি অনুষ্ঠিত হোৱা এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024 ইকনমিক্সৰ কোশ্চিন পেপাৰৰ সলিউশন লৈ উপস্থিত হৈছোঁ। এই কোশ্চিন পেপাৰখন লোৱা হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত তোমালোকৰ এই কোশ্চিন পেপাৰৰ পাৰ্ট এ অৰ্থাৎ সমষ্টিবাদী অৰ্থনীতিৰ পৰা মুঠ 45 নম্বৰ সমাধান আগবঢ়াম। গতিকে ভিডিঅ'টো অকণমান দীঘল হ'লেও তোমালোকে প্ৰথম পৰা শেষলৈ চাবা বুলি আশা ৰাখিলোঁ। এইখিনিতে তোমালোকক জনাব খুজিছোঁ যে তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামে তোমালোকৰ আলোচনাৰ সুবিধাৰ্থে এটি হোৱাটছএপ চেনেল মুকলি কৰিছে। তোমালোকে তাতে জইন হৈ ল'বা। তাতে তোমালোকৰ যদি কিবা কোশ্চিন পেপাৰ আছে সেইখিনি ডিছকাছ কৰিবলগীয়া আছে তেতিয়াহ'লে তাতে তোমালোকে আপলোড কৰি দিলে মই সেইখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ। পোনপ্ৰথমতে মই তোমালোকৰ আগত পাৰ্ট এ আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো চাৰিটাৰ উত্তৰ লিখা। 1, চূড়ান্ত দ্ৰব্যৰ সংজ্ঞা দিয়া আলোচনা কৰিম। অনাকৰ ৰাজহৰ এটা উদাহৰণ দিয়া, এইটো হ'ব জৰিমনা মাচুল। তাৰপিছত 3, GNP = GDP প্লাছ ডেছ খালী ঠাই পূৰণ কৰা, এইটো হ'ব উৎপাদনৰ বিদেশৰ পৰা হোৱা নিখুঁত আয় অৰ্থাৎ নেট ফেক্টৰ এক্সপেণ্ডিচাৰ ফ্ৰম এবৰ্ড। মুদ্ৰাৰ প্ৰচলন বেগ অলপ পিছত তোমালোকৰ আগত আলোচনা কৰি আছোঁ। GSTৰ সম্পূৰ্ণ নামটো কি? GSTৰ সম্পূৰ্ণ নামটো হ'ল গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স। 6 নম্বৰ, পৰিৱৰ্তনশীল বিনিময় হাৰৰ অৰ্থ লিখা। পৰিৱৰ্তনশীল বিনিময় হাৰৰ অৰ্থ আৰু তোমালোকৰ ইয়াতে কৈছিল চূড়ান্ত দ্ৰব্যৰ সংজ্ঞা। 4 নম্বৰ, মুদ্ৰাৰ প্ৰচলন বেগ আৰু 6 নম্বৰ, পৰিৱৰ্তনশীল বিনিময় হাৰৰ অৰ্থ। এইকেইটা একেলগে আনচাৰ দিছোঁ, তোমালোকে চাই যোৱা। চূড়ান্ত দ্ৰব্য কি বা চূড়ান্ত দ্ৰব্যৰ সংজ্ঞা, যেতিয়া কোনো দ্ৰব্য চূড়ান্ত ব্যৱহাৰৰ বাবে প্ৰস্তুত হৈ উঠে আৰু অতিৰিক্ত উৎপাদন প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ পুনৰ ৰূপান্তৰ ঘটাৰ কোনো সম্ভাৱনা নাথাকে তেনে সামগ্ৰীসমূহক চূড়ান্ত দ্ৰব্য বোলা হয়। তাৰপিছত মই তোমালোকৰ আগত মুদ্ৰাৰ প্ৰচলন বেগটো আলোচনা কৰি আছোঁ। মুদ্ৰাৰ প্ৰচলিত বা প্ৰচলন বেগ বুলিলে কি বুজা? এক নিৰ্দিষ্ট সময়ৰ ভিতৰত এক নিৰ্দিষ্ট পৰিমাণৰ মুদ্ৰাই যিমানবাৰ বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে সেই সংখ্যাটোৱে হ'ল মুদ্ৰাৰ প্ৰচলন বেগ। তাৰপিছত তোমালোকৰ পৰিৱৰ্তনশীল বিনিময় হাৰ, এইটো বাকীখিনি তোমালোকে চাই যোৱা। পৰিৱৰ্তনশীল বিনিময়ৰ হাৰ এই পদ্ধতিৰ বা পৰিৱৰ্তনশীল বিনিময়ৰ হাৰৰ অন্তৰ্গত অন্যান্য মুদ্ৰাৰ মাধ্যমত বিনিময় হাৰ বজাৰ শক্তিসমূহ যেনে চাহিদা আৰু যোগান নিৰ্ধাৰণ কৰে। এইখিনি আছিলে কোশ্চিন নম্বৰ 1ৰ সমাধান। এতিয়া মই তোমালোকৰ আগত কোশ্চিন নম্বৰ 2ৰ গোটেইখিনি আলোচনা কৰিম। কোশ্চিন নম্বৰ 2ত কোৱা হৈছে মুদ্ৰাৰ দুটা কাৰ্য উল্লেখ কৰা আৰু 2 নম্বৰ, ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় বুলিলে কি বুজা? 3 নম্বৰ কৈছে স্থল ঘৰুৱা উৎপাদন বা মুঠ ঘৰুৱা উৎপাদন আৰু মুঠ জাতীয় উৎপাদনৰ দুটাৰ পাৰ্থক্য লিখা। 4 নম্বৰ, মৃত্যুবাহিতাৰ হাতহৰ বুলিলে কি বুজা? এই 4টা প্ৰশ্নৰ উত্তৰ মই একেলগে তোমালোকৰ আগত আলোচনা কৰিছোঁ। তোমালোকৰ মুদ্ৰাৰ দুটা কাৰ্য দিছিলে, মই ইয়াতে মুদ্ৰাৰ 4টা কাৰ্য আলোচনা কৰিম। মুদ্ৰাৰ প্ৰধান কাৰ্যাৱলীসমূহ হ'ল মুদ্ৰা বিনিময়ৰ মাধ্যম, 2 মুদ্ৰা মূল্যৰ মাপকাঠি, 3 মুদ্ৰা স্থগিত দেনা পাওনাৰ মানদণ্ড, 4 মুদ্ৰা মূল্যৰ ভাণ্ডাৰ, 5 মুদ্ৰা লেনদেনৰ অভিপ্ৰায়। দুটা তোমালোকে লিখি দিলে হৈ যাব। নেক্সট তোমালোকৰ আগত আলোচনা কৰিছোঁ জাতীয় ব্যয়যোগ্য বা ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় কি? এতিয়া দেখা যে এখন দেশৰ বাসিন্দাসকলৰ সকলো ধৰণৰ আয়ৰ
কি সমষ্টি যি উপভোগ আৰু সঞ্চয়ৰ বাবে উপলব্ধ তাক জাতীয় আয় বা ৰাষ্ট্ৰীয় আয় বুলি কোৱা হয়। তাৰপিছত দিছে মুঠ ঘৰুৱা উৎপাদনৰ পৰা মুঠ জাতীয় উৎপাদন কেনেদৰে নিৰ্ণয় কৰিবা। এইটো পাৰ্থক্যটো ইয়াতে দেখা। এটা বিত্তীয় বছৰত দেশৰ ভিতৰত সৰ্বমুঠ অন্তিম ব্যৱহাৰযোগ্য সামগ্ৰী আৰু সেৱা কাৰ্যৰ বজাৰ মূল্য হ'ল মুঠ ঘৰুৱা উৎপাদন। আনহাতে দি মুঠ জাতীয় উৎপাদন হ'ল সৰ্বমুঠ ঘৰুৱা উৎপাদন প্লাছ বিদেশৰ পৰা লাভ কৰা শুদ্ধ আয়ৰ পৰিমাণ। গতিকে সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ লগত বিদেশৰ পৰা লাভ কৰা শুদ্ধ আয় পৰিমাণ যোগ কৰিলে মুঠ জাতীয় আয় পোৱা যায়। এতিয়া মই তোমালোকৰ আগত মিতব্যয়িতাৰ সাঁথৰ বুলিলে কি বুজায় এইটো আলোচনা কৰিম। দেখা ইয়াতে সঞ্চয় বা মিতব্যয়িতাৰ সাঁথৰ বুলিলে কি বুজা। অৰ্থনীতিবিদ কেইন্সৰ মতে এখন সমাজৰ সকলো মানুহে যদি সঞ্চয়ৰ পৰিমাণ বৃদ্ধি কৰে তেতিয়া সামগ্ৰিক চাহিদা অৱনতি ঘটে, কাৰণ সঞ্চয় বৃদ্ধিয়ে উপভোগ ব্যয় হ্ৰাস হোৱাৰ ইংগিত দিয়ে। সক্ৰিয় চাহিদাৰ অৱনতিয়ে মূল্য স্তৰৰ হ্ৰাস কৰি মূলধনৰ প্ৰান্তিক দক্ষতা হ্ৰাস কৰে আৰু ইয়াৰ ফলত মূলধন বিনিয়োগৰ পৰিমাণ বৃদ্ধি হয়। ওকে, নেক্সট প্ৰশ্নটো হ'ল এটি অৰ্থব্যৱস্থা যদি প্ৰান্তিক ভোগ প্ৰৱণতা 0.5 হয় তেন্তে আয় গুণকৰ মান লিখা। এইটো ইয়াতে দিয়া আছে যে MPC = 0.5, গতিকে K = what, আয় গুণাংক = 1/1 - MPC, গতিকে ইয়াতে হ'ব 1/1 - MPCৰ মান হ'ল 0.5 বহাই দিছোঁ, এইটো থাকিল 1/0.5, গতিকে 0.5ক 5ৰ এইটো পইণ্ট আছে, পইণ্টৰ কাৰণে উঠাই দি ওপৰত এটা শূন্য দিলোঁ, এইটো 10/5 হ'ল, গতিকে 2 হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্নটো হ'ল তোমালোকে দেখা বিনিময়ৰ তাৎক্ষণিক হাৰ আৰু অগ্ৰৱৰ্তী হাৰৰ সংজ্ঞা দিয়া। যে বিনিময়ৰ তাৎক্ষণিক হাৰ হ'ল আকস্মিকভাৱে ক্ৰয় কৰা কোনো সামগ্ৰীৰ বাবে নিৰ্ধাৰিত তাৎক্ষণিক দাম, আৰু বিনিময়ৰ অগ্ৰৱৰ্তী হাৰ হ'ল নিৰ্ধাৰিত তাৰিখত বুজাবুজিৰে নিৰ্ধাৰণ কৰা সামগ্ৰীৰ দাম। তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো এৰি গৈছিলোঁ। ঘাটি চাহিদা অৰ্থ ব্যাখ্যা কৰা। ঘাটি চাহিদা হৈছে এনেকুৱা এটা পূৰ্ণ নিয়োগ অৱস্থা য'ত অৰ্থনীতিৰ সামগ্ৰিক চাহিদা দ্ৰব্য আৰু সেৱাৰ সামগ্ৰীৰ যোগানতকৈ কম হয়। চমুকৈ ঘাটি চাহিদা সমান পূৰ্ণ নিয়োগ বজাই ৰাখিবলৈ প্ৰয়োজন হোৱা সামগ্ৰিক চাহিদা মাইনাছ প্ৰচলিত চাহিদা। ঘাটি চাহিদা সমান পৰিকল্পিত সামগ্ৰিক যোগান মাইনাছ পৰিকল্পিত সামগ্ৰিক ব্যয়। নেক্সট পাৰ্টটো আছিল ঘাটি চাহিদাৰ কাৰণ। ঘাটি চাহিদাৰ উদ্ভৱ হোৱাৰ দুটা কাৰণ হ'ল উপভোগ আৰু বিনিয়োগ হ্ৰাস, চৰকাৰী ব্যয় কৰ্তন। মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে 2 মূল্যাংকৰ 7টা প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত 3 মূল্যাংকৰ প্ৰশ্নসমূহ আলোচনা কৰিম। দেখা প্ৰশ্নটো এতিয়া 3 নম্বৰ প্ৰশ্নৰ তলৰ প্ৰশ্নবোৰৰ যিকোনো দুটাৰ উত্তৰ লিখা। 3 মূল্যাংকৰ। 1. বাণিজ্যিক বেংকে কেনেদৰে ঋণ সৃষ্টি কৰে ব্যাখ্যা কৰা। 2. এটি সৰল অৰ্থনীতিত আয়ৰ চক্ৰীয় প্ৰবাহ ব্যাখ্যা কৰা। এতিয়া মই তোমালোকৰ আগত 3ৰ 1 নম্বৰ আলোচনা কৰিব বিচাৰিছোঁ। বাণিজ্যিক বেংকে কেনেদৰে ঋণ সৃষ্টি কৰে ব্যাখ্যা কৰা। বাণিজ্যিক বেংকে মুদ্ৰা সৃষ্টি কৰিব পাৰে। মুদ্ৰা সৃষ্টিৰ সৈতে সমগ্ৰ বাণিজ্যিক বেংক ব্যৱস্থা জড়িত হৈ থাকে। প্ৰথমতে বাণিজ্যিক বেংকে ঋণ প্ৰদানৰ জৰিয়তে মুদ্ৰা সৃষ্টি কৰিব পাৰে। ই গ্ৰাহকক ঋণ প্ৰদানৰ জৰিয়তে চাহিদা আমানত সৃষ্টি কৰে। বেংকে সংগৃহীত সঞ্চয়ৰ এটা অংশ নিজৰ হাতত ৰাখি বাকীখিনি ঋণ হিচাপে আগবঢ়ায়।
ঋণ লওঁতাই আকৌ অন্য বেংকত চেকৰ মাধ্যমত পোৱা ঋণ দাখিল কৰে। সেই বেংকে আকৌ এটা অংশ নিজৰ হাতত ৰাখি বাকীখিনি ঋণ হিচাপে আগবঢ়ায়। এনেদৰে ঋণ প্ৰক্ৰিয়া চলি থাকিব আৰু মুদ্ৰা বা ঋণ সৃষ্টি হ'ব। দ্বিতীয়তে, বাণিজ্যিক বেংকে বন্ধকীৰ বিপৰীতে বিনিয়োগ কৰি মুদ্ৰা সৃষ্টি কৰিব পাৰে। বেংকে বন্ধকী ক্ৰয় কৰোঁতে বিক্ৰেতাক চেকৰ জৰিয়তে পৰিশোধ কৰে। চেকখন অন্য বেংকত জমা দিয়া হয় আৰু জমাকাৰীৰ বিপৰীতে আমানতৰ সৃষ্টি হয়। এনেদৰে বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰা সৃষ্টি কৰিব পাৰে। তাৰপিছত আছিল এটা সৰল অৰ্থনীতিত আয়ৰ চক্ৰীয় প্ৰবাহ ব্যাখ্যা কৰা। খুব ইম্পৰ্টেণ্ট কোশ্চিন। অৰ্থনীতিৰ দুটা খণ্ড আছে, ঘৰুৱা খণ্ড বা পৰিয়াল গোট আৰু ব্যৱসায় প্ৰতিষ্ঠান। উদ্যোগ প্ৰতিষ্ঠানসমূহে দ্ৰব্য উৎপন্ন কৰে। সেই দ্ৰব্য উৎপাদিত ঘৰুৱা খণ্ডৰ উৎপাদন যেনে ভূমি, শ্ৰম, মূলধন সংগঠন আদি কামত খটোৱা হয়। উপাদানসমূহে খাজনা, মজুৰি, সুদ আৰু লাভ হিচাপে পাৰিশ্ৰমিক অৰ্জন কৰে। এইদৰে লাভ কৰা আয় উৎপাদনৰ উপাদানসমূহে দ্ৰব্য সামগ্ৰী ক্ৰয় কৰাত সহায় কৰে। গতিকে এই আয় পুনৰ উৎপাদন প্ৰতিষ্ঠানসমূহলৈ ঘূৰি যায়। উদ্যোগ প্ৰতিষ্ঠানসমূহে এনেভাৱে দ্ৰব্য সামগ্ৰী আৰু সেৱা বিক্ৰী কৰি পোৱা ধন পুনৰ সেৱা মূল্য হিচাপে প্ৰদান কৰে। গতিকে জাতীয় আয় চক্ৰাকাৰে গতিৰে উদ্যোগ প্ৰতিষ্ঠান আৰু ঘৰুৱা খণ্ডৰ মাজত ঘূৰি ফুৰিলে জাতীয় আয়ৰ চক্ৰবৎ প্ৰবাহ বা আয়ৰ চক্ৰীয় প্ৰবাহ বোলে। আয়ৰ তোমালোকে চক্ৰীয় প্ৰবাহটো তোমালোকক দেখাই দিছোঁ, অলপ সৰু কৰি দেখাই দিছোঁ। এইটো দেখা, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। এইটো হ'ল আয়ৰ চক্ৰীয় প্ৰবাহৰ চিত্ৰ। অ'কে, now come to question number 3. যদি ₹200 কোটি নতুন বিনিয়োগৰ দেল আয়ৰ ফলস্বৰূপে এটি অৰ্থব্যৱস্থাৰ জাতীয় আয় ₹1000 কোটি বৃদ্ধি পায়, তেন্তে 1 MPC আৰু 2 ঘনকেৰ মান নিৰ্ণয় কৰা। গাণিতিক সমস্যালৈ আহা। দিয়া আছে আয় ডেল ওয়াই ইকুৱেল টু ₹1000 কোটি, নতুন বিনিয়োগ ডেল আই ইকুৱেল টু ₹200 কোটি। আমি জানো যে 1 গুণক কে ইকুৱেল টু ডেল ওয়াই বাই ডেল আই। গতিকে ডেল ওয়াইৰ মান 1000 বহাইছোঁ আৰু ডেল আইৰ মান 200 বহাইছোঁ। কটাকটি কৰিলে এইটো 5 পাইছোঁ। আকৌ আমি জানো কি কে ইকুৱেল টু 1/1 মাইনাছ MPC। ইয়াত কেৰ মান বহুৱাই আমি পাওঁ P-5 মাইনাছ 5 MPC ইকুৱেল টু 1। তোমালোকে অলপ বহাবা। কেৰ মানটো আমি যদি 5 বহাই দিওঁ তেতিয়াহ'লে এতিয়া 5 বহাই দিছোঁ। বহাই দিলে 5 দি এইটো আকৌ বজ্ৰ পূৰণ কৰিছোঁ। অনৰ দ্বাৰা কৰিলে 5 আৰু 5 MPC ইকুৱেল টু 1 হ'ব। গতিকে ইয়াতে আমি মাইনাছ 5 MPC আছে। আমি কি কৰিছোঁ, 5টো সপিনে ল'লে প্লাছ 1 প্লাছ মাইনাছ 5 মাইনাছ 4 হ'ব। মাইনাছ মাইনাছ কেঞ্চেল। গতিকে 5 MPC ইকুৱেল টু কিমান পাম, 4। গতিকে MPC ইকুৱেল টু 4/5 বা 0.80। চ' এইখিনি আছিলে গাণিতিক সমস্যাটোৰ সমাধান। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 4টো আলোচনা কৰিম। বৰ্তমান সময়ত উন্নয়নশীল দেশবোৰৰ অৰ্থনীতিত ৰাহি বাজেটতকৈ ঘাটি বাজেটক কিয় বেছি গুৰুত্ব দিয়া হয়? চৰকাৰী বাজেটত চৰকাৰী ব্যয়ৰ পৰিমাণ সংগৃহীত ৰাজহৰ পৰিমাণকৈ বেছি হ'লে তাক কি ঘাটি বাজেট বোলে। ঘাটি বাজেট ৰাহি বাজেটতকৈ উন্নয়নশীল অৰ্থনীতিৰ বাবে উপযোগী বুলি বিবেচনা কৰা হয়, কাৰণ ঘাটি বাজেটত ব্যয়তকৈ কৰৰ পৰিমাণ কম। গতিকে উন্নয়নশীল দেশৰ জনসাধাৰণৰ বাবে সুবিধাজনক হোৱা
ঘাটি বাজেটখন মুদ্রা সংকোচন অর্থনীতির সহায়ক। গ ঘাটি বাজেট অর্থনৈতিক বৃদ্ধির সহায়ক বাজেট আৰু ই সামগ্ৰিক চাহিদা বৃদ্ধিত সহায় কৰে। এনে বাজেট অর্থনীতির মুদ্রাকৰণৰ বাবে প্রয়োজন। গতিকে ঘাটি বাজেট উন্নয়নশীল দেশৰ বাবে সুবিধাজনক। সো মাই ডিয়ার স্টুডেন্টস, এইখিনি আছিলে 3 নম্বৰৰ প্ৰশ্ন। নিশ্চয় তোমালোকে প্ৰশ্নখিনি চাই উপকৃত হবা। নাও কাম টু দ্য কোশ্চেন নাম্বাৰ 4। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 4টো আলোচনা কৰিম। তলৰ যিকোনো দুটা প্ৰশ্ন উত্তৰ লিখা। এইটো 6 মূল্যাংকৰ প্ৰশ্ন। 6 × 2 = 12। 1. কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীসমূহ ব্যাখ্যা কৰা। 2. GDP-ক দেশ এখনৰ কল্যাণৰ সূচক ৰূপে ব্যৱহাৰ কৰিব নোৱাৰাৰ কাৰণসমূহ আলোচনা কৰা। নাম্বাৰ 3টো পিছত আলোচনা কৰিছোঁ। কেন্দ্ৰীয় বেংকৰ 4টা মুখ্য কাৰ্য তলত উল্লেখ কৰা হ'ল। ইয়াতে কাৰ্যাৱলী দিছে, মই ইয়াতে 4টা কাৰ্য তোমালোকৰ আগত আলোচনা কৰিছোঁ। নাম্বাৰ 1, মুদ্ৰা ছপা কৰা। এখন দেশৰ মুখ্য মুদ্ৰা কৰ্তৃপক্ষ হিচাপে মুদ্রা ছপা কৰা একচেটিয়া অধিকাৰ কেন্দ্ৰীয় বেংকৰ হাতত ন্যস্ত থাকে। ছপা কৰা মুদ্ৰা প্ৰচলনৰ লগতে বিধি অনুসৰি ইয়াৰ নিয়ন্ত্ৰণো কেন্দ্ৰীয় বেংকে কৰে। মুদ্ৰা ছপা বা প্ৰচলন কৰাৰ কেতবোৰ নিয়ম ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় কৰ্তৃপক্ষৰ থাকে, সেইবোৰ মানি চলিব লাগে। নেক্সট, চৰকাৰৰ বেংক। কেন্দ্ৰীয় বেংকসমূহে দেশখনৰ চৰকাৰৰ বেংক হিচাপেও কাৰ্যনিৰ্বাহ কৰে। বিভিন্ন চৰকাৰী বিভাগ, পৰিষদ, ৰাজহুৱা খণ্ড ইত্যাদিৰ পুঁজি কেন্দ্ৰীয় বেংকত জমা ৰখাৰ ব্যৱস্থা আছে। চৰকাৰী বিভাগসমূহৰ দেনা পাওনাৰ নিষ্পত্তিৰ দায়িত্ব এই বেংকে গ্ৰহণ কৰে। ইয়াৰ উপৰিও চৰকাৰৰ এজেণ্ট আৰু উপদেষ্টা হিচাপেও কেন্দ্ৰীয় বেংকৰ দায়িত্ব আছে। বেংকসমূহৰ বেংক। কেন্দ্ৰীয় বেংকে দেশৰ বাণিজ্যিক আৰু অন্যান্য বেংকসমূহৰো বেংক হিচাপে কাম কৰে। প্ৰতিটো বাণিজ্যিক বেংকেই তাৰ মুঠ আমানতৰ এটা অংশ কেন্দ্ৰীয় বেংকত জমা ৰাখিব লাগে। ইয়াৰ ভিত্তিতে বিত্তীয় সংকটৰ সময়ত কেন্দ্ৰীয় বেংকৰ পৰা সহায় পায়। বৈদেশিক মুদ্ৰাৰ ৰক্ষক। কেন্দ্ৰীয় বেংকে দেশখনৰ ঋণ আৰু বৈদেশিক মুদ্ৰাৰ ৰক্ষকৰ কামো কৰে। বৈদেশিক মুদ্ৰাৰ বিনিময় হাৰ নিৰ্ধাৰণ, ইয়াৰ সুস্থিৰতা ৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা আদিবোৰো ইয়াৰ গুৰুত্বপূৰ্ণ কাৰ্য। হ্ৰস্বকালীন দামৰ হ্ৰাস বৃদ্ধিয়ে যাতে বিনিময় হাৰ আৰু শ্বেয়াৰ সূচাংকত প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে। এইটো আছিলে কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী। এতিয়া 2 নম্বৰ প্ৰশ্নটা আছিলে এনেকুৱা, GDP-ক দেশ এখনৰ কল্যাণ সূচক ৰূপে ব্যৱহাৰ কৰিব নোৱাৰাৰ কাৰণসমূহ ব্যাখ্যা কৰা। এখন দেশৰ কল্যাণ জুখিবৰ বাবে মুঠ ঘৰুৱা উৎপাদন অৰ্থাৎ GDP সূচক নহয়, কাৰণ কেতিয়াবা এখন দেশৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি হ'লেও মানুহৰ কল্যাণ নহ'বও পাৰে। ইয়াৰ কাৰণসমূহ হ'ল: GDP-ৰ অসম বিতৰণ। এখন দেশৰ GDP বৃদ্ধি পালেও এই পৰিমাণ যদি কিছুসংখ্যক ব্যক্তি বা প্ৰতিষ্ঠানৰ হাতত কেন্দ্ৰীভূত হয়, তেন্তে বাকী মানুহৰ আয়ৰ পৰিমাণ হ্ৰাস পাব। ই ধনী দুখীয়াৰ মাজত ব্যৱধান আনিব। এতিয়া নম্বৰলৈ আহা, অমৌদ্ৰিক বিনিময়। কিছুমান সেৱা কাৰ্য আছে যিবোৰৰ মুদ্ৰাগত লেনদেন নহয়, যেনে মহিলাই ঘৰত কাম কৰা কামজাতীয় আয় গণনা বিবেচনা কৰা নহয়। উন্নয়নশীল দেশৰ বহুতো কাৰ্য GDP গণনাৰ অন্তৰ্ভুক্ত নহয়। গতিকে GDP-য়ে দেশখনৰ কল্যাণৰ সঠিক ৰূপ দেখুৱাব নোৱাৰে। বাহ্যিকতা হ'ল কোনো ব্যক্তি বা প্ৰতিষ্ঠানে আন ব্যক্তি বা প্ৰতিষ্ঠানৰ প্ৰতি সৃষ্টি কৰা ভাল বা বেয়া প্ৰভাৱ, যাৰ বাবে তেওঁৰ একো প্ৰদান কৰা নহয়। কিছুমান বাহ্যিক উপাদানে জনকল্যাণ সাধন ক্ষতি কৰিছে, যেনে মটৰ গাড়ীৰ সৈতে দুটা পক্ষ জড়িত, উৎপাদক আৰু মালিক। ইয়াত বাহ্যিকতা হ'ল
ভুক্তভোগী মানুহসকল মটৰ গাড়ীৰ বৃদ্ধিয়ে বায়ু আৰু শব্দ প্ৰদূষণ কৰিছে আৰু ভুক্তভোগীয়ে চুবুৰীয়া মানুহৰ এই ক্ষতি GDPৰ অন্তৰ্ভুক্ত নহয়। সো এইখিনি আছিলে এই প্ৰশ্নটোৰ সমাধান। 3 আৰু 4টো চোৱা। প্ৰান্তিক ভোগ প্ৰৱণতা বুলিলে কি বুজা? প্ৰান্তিক ভোগ প্ৰৱণতা, প্ৰান্তিক সঞ্চয় প্ৰৱণতা আৰু গুণাঙ্কৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা। 4 বৈদেশিক বিনিময়ৰ হাৰ নিৰ্ধাৰণকাৰী কাৰকসমূহ চমুকৈ বৰ্ণনা কৰা। 4 3 নম্বৰ পৰা মাথোন মই প্ৰান্তিক ভোগ প্ৰৱণতা বুলিলে কি বুজা এইখিনি আলোচনা কৰিম। বাকীখিনি যিখিনি প্ৰশ্ন ৰ'ব মই পিছৰ ভিডিঅ'ত আলোচনা কৰিবলৈ যত্ন কৰিম। ইয়াতে দেখা সামগ্ৰিক ব্যয় স্তৰৰ পৰিৱৰ্তনৰ লগত সামগ্ৰিক উপভোগৰ স্তৰৰ পৰিৱৰ্তনৰ অনুপাতকে প্ৰান্তিক উপভোগ প্ৰৱণতা বোলে। সো এইখিনি আছিলে আজিৰ ভিডিঅ'ত মই আলোচনা কৰিবলগীয়া 45 নম্বৰৰ সমাধান। এতিয়া মই তোমালোকৰ আগত কোৱেশ্চন পেপাৰখনৰ বাকী অংশ দেখাই দিম আৰু নেক্সট ভিডিঅ'ত মই পাৰ্ট বিটো আলোচনা কৰিবলৈ যত্ন কৰিম। কোৱেশ্চন নম্বৰ 5টো চোৱা, এইটো মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম। 2টা 8 মূলাংকৰ প্ৰশ্ন আছে, ধুনীয়াকৈ তোমালোকৰ আগত আলোচনা কৰিম। ৱেইট কৰা অকণমান। এইটো পাৰ্ট বি দেখা। ইয়াতে 2টা নৱৰত্ন ইয়াতে দিছে, উদ্যোগৰ নাম দিছে। এইটো বেল ONGC লিখিব পাৰা। তাৰপিছত নাবাৰ্ডৰ দিছে নেশ্যনেল এগ্ৰিকালচাৰ কি কৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট নাবাৰ্ডৰ সম্পূৰ্ণ ৰূপ। তোমালোকৰ নেক্সট ভিডিঅ'ত আলোচনা কৰিম। তোমালোকৰ অধৈৰ্য হ'ব নালাগে, যেহেতু ভিডিঅ'টো দীঘল হৈ আছে সেইকাৰণে মই আজিৰ ভিডিঅ'ত আলোচনা নকৰিলোঁ। গোৱালপাৰা ডিষ্ট্ৰিক্টে মোটামুটি ভাল প্ৰশ্ন এটা কৰিছিলে, ছাত্ৰৰ কাৰণে খুবেই এইটো সহজসাধ্য কুৱেশ্যন আছিলে আৰু অহা পৰীক্ষাতো এই কুৱেশ্যনৰ পৰা ভালেখিনি প্ৰশ্ন কমন পৰিব। তোমালোকে নিশ্চয় এই কুৱেশ্যন পেপাৰখন ঘৰত প্ৰেক্টিছ কৰিবা, কিয়নো এই কুৱেশ্যন পেপাৰখনে তোমালোকক অনাগত পৰীক্ষাত সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।